সূরাতুল ইখলাস এই নিয়মত মাত্র এক সপ্তাহ আপুনি পাঠ কৰক। আল্লাহ ৰব্বুল আলামিন আপোনাৰ কাৰণে চাৰিওফালৰ পৰা ৰিজিকৰ দৰ্জা খুলি দিব, আপোনাক ধনী বনাই দিব, আপোনাৰ জীৱনৰ অভাৱ অনাটন দূৰ হৈ যাব, পেৰেচানি দূৰ হৈ যাব, আপোনাক আল্লাহ তাআলাই ঋণ মুক্তি কৰি দিব, জীৱনত শান্তি আহি যাব, আপোনাৰ ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন হ'ব, আপোনাৰ পৰিয়ালত যিসকলে ইনকাম কৰে উপাৰ্জন কৰে তেওঁলোকৰ উপাৰ্জনত আল্লাহ ৰব্বুল আলামিনে বৰকত দিব, আপোনাৰ ঘৰত শান্তি আহিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সূৰা ইখলাস অৱশ্যই আপুনি জানে, আপুনি এজন মুছলমান হিচাপে সূৰা ইখলাস কুল হু আল্লাহ সূৰা নিশ্চয় জানে, কিন্তু এই সূৰাৰ যে কিমান ফজিলত, এই সূৰাৰ দ্বাৰা আমল কৰিলে যে কিমান ফায়দা কিমান উপকাৰ আপুনি হয়তো নাজানে। আপোনাক মই আজি সূৰা ইখলাসৰ এই আমল ধুনীয়াকৈ বুজাই দিম, আপুনি আমল কৰিব, এক সপ্তাহ আপুনি আমল কৰি চাওক, নিশ্চয় আল্লাহ ৰব্বুল আলামিন আপোনাক ধনবান বনাই দিব, আপোনাৰ জীৱনত শান্তি আহি যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এজন সাহাবাক এই আমল শিকাই দিছিল। এজন দৰিদ্ৰ সাহাবা আছিল, তেওঁ কিছুদিনৰ পিছতে এই আমল কৰি ধনী হৈ গৈছে, আল্লাহ ৰব্বুল আলামিনে তেখেতক ঋণ মুক্তি কৰি দিছে, জীৱনত শান্তি আহি গৈছে। আপুনিও এই আমল কৰক, আমি সকলোৱে এই আমল কৰিব লাগে। সূৰা ইখলাস এই সূৰাত আল্লাহ ৰব্বুল আলামিন তেখেতৰ পৰিচয় ইমান ধুনীয়াকৈ দিছে, কুরআনে কারিমৰ অন্য কোনো সূরাত ইমান ধুনীয়াকৈ আল্লাহৰ নিজৰ পৰিচয় দিয়া নাই। সূরা ইখলাসত আল্লাহ ৰব্বুল আলামিন নিজৰ পৰিচয় বৰ ধুনীয়াকৈ দিছে। আপোনাক মই সূরা ইখলাস তিলাওয়াত কৰি ইয়াৰ অৰ্থটো মই কৈ দিম, তেতিয়া আপুনি বুজি পাব সূরা ইখলাসৰ কিমান ফজিলত। সূরা ইখলাস ইমানেই ফজিলত, এজন সাহাবা আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতক আমিৰ বনাই পঠাইছিল। তেওঁ প্ৰত্যেক নামাজতে সূৰা ফাতিহাৰ পিছত সূৰা ইখলাস পঢ়ে। মুক্তাদিসকলে অন্য সাহাবাসকলে আপত্তি কৰে, আপুনি সূৰা ইখলাসে কিয় বাৰে বাৰে পঢ়ে, প্ৰত্যেক ৰাকাততে সূৰা ইখলাস কিয় পঢ়ে, আপুনি বেলেগ সূৰা নাজানে নেকি? তেওঁ কোনো উত্তৰ নিদিয়ে, বোলে মই পঢ়োঁ, মোৰ ভাল লাগে মই পঢ়োঁ। সাহাবাসকল যেতিয়া তাৰ পৰা উভতি আহিল, আহাৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত যাই শিকায়ত কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি অমুকক আমাৰ আমিৰ বনাই পঠাইছিলে, তেওঁ আমাৰ আমিৰ হয়, ইমাম হয়, অথচ তেওঁ প্ৰত্যেক ৰাকাততেই সূৰা ফাতিহাৰ পিছত সূৰা ইখলাস পঢ়ে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তাক সোধা তেওঁ কিয় পঢ়ে বাৰে বাৰে প্ৰত্যেক ৰাকাততে সূৰা ইখলাস কিয় পঢ়ে, তেওঁকে সোধাচোন। তেওঁক মাতি অনা হ'ল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতক প্ৰশ্ন কৰিলে, তুমি প্ৰত্যেক ৰাকাততে সূৰা ইখলাস কিয় পঢ়া? তেওঁ ক'লে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সূৰা ইখলাসৰ প্ৰতি মোৰ মহব্বত, মোৰ মৰম, মই ইয়াৰ মৰম এৰিব নোৱাৰোঁ, সেইকাৰণে নামাজৰ প্ৰত্যেক ৰাকাততে মই সূৰা ফাতিহাৰ পিছত সূৰা ইখলাস পঢ়োঁ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সেই জাতৰ কসম যাৰ কবজাত মুহাম্মদৰ জান হয়, সূৰা ইখলাসৰ মহব্বতে তোমাক জান্নাতত পहुঁচাই দিব। সুবহানাল্লাহ। অন্য ৰিৱায়াতত আহিছে, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনে সূৰা ইখলাস এবাৰ পাঠ কৰিলে তেওঁ কুরআনে কাৰিমৰ 10 পাৰা তিলাওয়াত কৰাৰ সওয়াব পালে। সুবহানাল্লাহ। আৰু যিজনে সূৰা ইখলাস 3 বাৰ পাঠ কৰিলে তেওঁ গোটেই কুরআনে কাৰিম তিলাওয়াত কৰাৰ সওয়াব পালে, কুরআনে কাৰিম খতম কৰাৰ সওয়াব পালে। সুবহানাল্লাহি বিহামদিহি। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে মোৰ সাহাবাসকল, যিজনে সূৰাতুল ইখলাস 10 বাৰ তিলাওয়াত কৰিলে তাৰ কাৰণে আল্লাহ ৰব্বুল আলামিনে জান্নাতত এটা বিল্ডিং সজাই দিয়ে, এটা বিল্ডিং তৈয়াৰ কৰি দিয়া হয়। সুবহানাল্লাহ। আৰু যিজনে 100 বাৰ পাঠ কৰে সূৰা ইখলাস, তাৰ কাৰণে 10টা মহল, 10টা বিল্ডিং তৈয়াৰ কৰি দিয়া হয়। হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা আনহু কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেতিয়া হলেতো আমি জান্নাতত অগণন বিল্ডিং তৈয়াৰ কৰিব পাৰিম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে উমৰ, তুমি সূৰা ইখলাস পাঠ কৰি কৰি তুমি হয়তো ভাগৰি যাবা, কিন্তু আল্লাহ ৰব্বুল আলামিনে তাৰ বদলা দিওঁতে কমি নকৰে, আল্লাহ তাআলা দিয়াই থাকিব। তুমি যিমান তিলাওয়াত কৰিবা আল্লাহ ৰব্বুল আলামিনে সিমানেই দান কৰিব। সুবহানাল্লাহ। সেইকাৰণে সূৰা ইখলাস আমি বেছি বেছি পাঠ কৰিব লাগে। আজি যেটো আপোনাক আমল কৈ দিম, এই আমল আপুনি আজিৰ পৰাই আৰম্ভ কৰি দিব। আজিৰ পৰা আপোনাৰ পৰিয়ালত আল্লাহ ৰব্বুল আলামিনে শান্তি দান কৰিব, ৰহমতৰ ফিৰিস্তাসকলৰ যেতিয়া আগমন হ'ব তেওঁলোকে আপোনাৰ কাৰণে দোয়া কৰিব, আল্লাহ ৰব্বুল আলামিনে আপোনাক ৰহমতৰ দৃষ্টিৰে চাব।
পৰিয়ালত শান্তি আহিব, যিসকলে ইনকাম কৰে ইনকামত বৰকত হ'ব, উপাৰ্জন ডাবল হ'ব। আমি প্ৰথমতে সূৰা ইখলাছ তিলাৱাত কৰিম, তাৰপিছত ইয়াৰ অৰ্থটো কৈ দিম। ইয়াৰ পিছত আপুনি কেনেকৈ আমল কৰিব লাগে, আমলখিনি আপোনাক ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম ইনশাআল্লাহ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমাৰ দুনিয়া ও আখিৰাতত ইয়াৰ দ্বাৰা ফায়দা হ'ব, আমি নিশ্চয় উপকৃত হ'ব পাৰিম। প্ৰথমতে আমি সূৰা ইখলাছ তিলাৱাত কৰোঁ, সকলোৱে মোৰ লগে লগে পঢ়ি যাব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد। আপুনি শুদ্ধ কৰি সূৰা ইখলাছটো পঢ়ি লওক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد। ইয়াৰ অৰ্থ হৈছে আল্লাহ ৰব্বুল আলামিনে কৈ আছে, হে নবী আপুনি কৈ দিয়ক, উল হুৱাল্লাহু আহাদ, তেওঁ অৰ্থাৎ আল্লাহ এক অদ্বিতীয় হয়, আল্লাহ এক হয়, আল্লাহৰ কোনো অংশীদাৰ নাই, আল্লাহৰ লগত কোনো শৰীক নাই, তেওঁ এক অদ্বিতীয়, তেওঁৰ লগত কোনো অংশীদাৰ হ'ব নোৱাৰে। আল্লাহুছ সামাদ, আল্লাহ বেনিয়াজ, আল্লাহ কাৰো মুখাপেক্ষী নহয়। আল্লাহ রব্বুল আলামিন কোনো কিছু তৈয়ার কৰোঁতে, কোনো কিছু বনাওঁতে, কোনো বস্তুৰ কোনো কিছুৰ সাহায্য ল'ব নালাগে। আমি কোনো কিছু তৈয়াৰ কৰোঁতে, কোনো কিছু বনাওঁতে নিশ্চয় আৰু এটা বস্তুৰ প্ৰয়োজন হয়, অন্য কিছুৰ সাহায্যৰ প্ৰয়োজন হয়। কিন্তু আল্লাহ রব্বুল আলামিন বেনিয়াজ, কাৰো মুখাপেক্ষী নহয়, কোনো কিছুৰ মুখাপেক্ষী নহয়, কাৰো প্ৰয়োজন নাই। কোনো কিছু বনাওঁতে, কোনো কিছু তৈয়াৰ কৰোঁতে কোনো বস্তুৰ সাহায্যৰ প্ৰয়োজন নহয়। আল্লাহ কোন বুলি কৈ দিয়াৰ লগে লগে হৈ যায়। আল্লাহ রব্বুল আলামিন বেনিয়াজ, কাৰো মুখাপেক্ষী নহয়। লাম ইয়ালিদ ওয়ালাম ইউলাদ, আল্লাহ রব্বুল আলামিন কাৰোবাৰ পৰা জন্ম লোৱা নাই, কাকো জন্ম দিয়াও নাই। কিয়নো কোনোবা যেতিয়া জন্ম হয় তাৰ মৃত্যু হয়, আৰু আল্লাহ রব্বুল আলামিন সদায় জিন্দা হয়। আল হাইয়্যু আল কাইয়্যুম, আল্লাহ রব্বুল আলামিন জিন্দা, সদায় থাকে, সদায় আছে, যাৰ আৰম্ভণিও নাই, যাৰ শেষো নাই। আল্লাহ রব্বুল আলামিন কাৰোবাৰ পৰা জন্ম লোৱাও নাই, কাকো জন্ম দিয়াও নাই। ওয়ালাম ইয়াকুল লাহু কুফুৱান আহাদ, আৰু আল্লাহ রব্বুল আলামিনৰ সমতুল্য কোনো কিছু নাই। লা মিছলা লাহু ওয়ালা মিছালা লাহু, তেওঁৰ দৰে কোনো নাই, তেওঁৰ উদাহৰণ কাৰো লগত দিব নোৱাৰি, কোনো কিছুৰ উদাহৰণ তেওঁৰ লগত দিব নোৱাৰি। আল্লাহ রব্বুল আলামিন কিমান সুন্দৰকৈ তেখেতৰ পৰিচয় এই সূৰা ইখলাছৰ মাজেদি দিছে। আমি এই সূৰা ইখলাছৰ আমলখিনি যদি কৰোঁ, নিশ্চয় আল্লাহ রব্বুল আলামিন ৰাজি হৈ যাব। আমি যি দোয়া কৰিম আল্লাহ রব্বুল আলামিনে কবুল কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এতিয়া আমলখিনি কৈ দিম। সূৰা ইখলাছৰ আমল আপুনি কেনেকৈ কৰিব লাগে। অজু নোহোৱাকৈও আপুনি আমলখিনি কৰিব পাৰে, যদি আপুনি পাক হয়। অজু নাথাকিলেও কথা নাই, আপুনি আমল কৰিব পাৰিব। প্ৰথম কথাটো হৈছে, যেতিয়া আপুনি ক'ৰবাৰ পৰা ঘৰত আহি সোমায়, বহুত মনোযোগেদি কথাখিনি শুনিব। আপুনি যেতিয়া ক'ৰবাৰ পৰা ঘৰত আহি সোমায়, প্ৰথমতে সালাম কৰিব। ঘৰত কোনোবা থাকক বা নাথাকক, আল্লাহৰ ৰহমতৰ ফিৰিস্তা নিশ্চয় থাকিব। আপুনি সালাম কৰিব, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ ওয়া বারাকাতুহু, গোটেইখিনি ক'লেও হ'ল, বা আসসালামু আলাইকুম কমচে কম এইখিনি ক'ব। আপুনি যেতিয়া ক'ৰবাৰ পৰা আহি ঘৰত সোমাওঁতে যেতিয়া সালাম কৰিব, ঘৰত কোনোবা যদি আছে তেওঁলোকে উত্তৰ দিলে, যদি কোনোবা নাই কমচে কম আল্লাহৰ ৰহমতৰ ফিৰিস্তাসকলে আপোনাৰ সালামৰ জবাব দিব, আপোনাৰ কাৰণে দোয়া কৰিব, আপোনাৰ ইনকামত বৰকত হ'ব, আপোনাৰ উপাৰ্জনত আল্লাহ ৰব্বুল আলামিনে বৰকত দিব, ঘৰত শান্তি আহিব। আপুনি ঘৰত সোমাওঁতে প্ৰথমতে সালাম কৰিব। দ্বিতীয় নম্বৰ হৈছে যে আপুনি ঘৰত সোমোৱাৰ পিছত আপুনি সূৰা ইখলাছ কমপক্ষে এবাৰ তিলাৱত কৰিব। মই যিদৰে আপোনাক কৈ দিছোঁ শুদ্ধভাৱে আপুনি সূৰা ইখলাছ পঢ়িব। আমাৰ মা ভনীসকল যদি ঘৰতে আছে, তেতিয়াহ'লেতো বাহিৰৰ পৰা আহি সালাম দিয়াৰ কথা নপৰে। তথাপিও যদি ঘৰৰ পৰা ওলাই যায়, আকৌ ঘৰত আহি সোমায়, তেতিয়াহ'লে ঘৰত সোমাওঁতে সালাম নিশ্চয় কৰিব, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু, কমচে কম আসসালামু আলাইকুম বুলি ক'ব। তাৰপিছত সূৰা ইখলাছ এবাৰ পঢ়িব। ইয়াৰ পিছত আপুনি যিটো আমল প্ৰতিদিন কৰিব লাগিব, সেয়া হৈছে যে আপুনি প্ৰতিদিন 200 বাৰ সূৰা ইখলাছ তিলাৱত কৰিব। দিনত 100 বাৰ, ৰাতি 100 বাৰ।
সূরা ইখলাস বহুত কঠিন আমল নহয়, সৰু সূরা হয়। বিসমিল্লাহির রহমানির রহিম, কুল হুয়াল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। আপুনি কাজকৰ্ম কৰি থাকিও এই আমল কৰিব পাৰে। আপোনাৰ যদি ওজু নাই, যদি ওজু নকৰেও তথাপিও কোনো কথা নাই, কিন্তু আল্লাহ রব্বুল আলামিনে পবিত্রতা বেশি পছন্দ করে। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। আল্লাহ রব্বুল আলামিনে তওবাকারী সকলক আৰু যিসকল পবিত্ৰ হৈ থাকে, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, তেওঁলোকক আল্লাহ ৰব্বুল আলামিনে বেছি পছন্দ কৰে। সেইকাৰণে আপুনি যদি পাৰে অজু কৰি ল'ব, অজু কৰি লৈ তাৰপিছত এই আমল কৰিব। আমাৰ মা ভনীসকল যদি প্ৰিয়ৰ অৱস্থাত থাকে, নাপাকী অৱস্থাত থাকে, তেতিয়া এই আমলটো নকৰিব, কাৰণ সূরা ইখলাস কোরআনে কারিমৰ এটা সূরা হয়। আপুনি সেই সময়ত জিকিৰ কৰি থাকিব, মনে মনে আল্লাহ আল্লাহ পঢ়ি থাকিব, সুবহানাল্লাহ পঢ়ি থাকিব, বা কোরআনে কারিমৰ অন্যান্য দোৱাসমূহ যিবোৰ দোৱাৰ আয়াত আছে, ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার, বা রব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন, এনেকুৱা দোৱাসমূহ ভাঙি ভাঙি রব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার ভাঙি ভাঙি আপুনি পঢ়ি থাকিব পাৰিব। আৰু যদি নাপাকী অৱস্থাত নাই, প্ৰিয়ৰ অৱস্থাত নাই, তেতিয়াহ'লে আপুনি প্ৰতিদিনে এই আমলটো কৰি থাকিব। দিনত 100 বাৰ, ৰাতি 100 বাৰ। যদি আপুনি দিনত ফজৰৰ পিছত যদি আপুনি নোৱাৰে, দিনত যেতিয়া আপুনি সুবিধা পায় 100 বাৰ সূরা ইখলাস পঢ়িব। ৰাতি আপুনি মাগৰিবৰ পিছত নোৱাৰে, ইশাৰৰ পিছত নোৱাৰে, ৰাতি বিচনাত শোৱাৰ আগত আপুনি এই তসবিহ কমপ্লিট কৰিব, 100 বাৰ পঢ়িব। এনেকুৱাকৈ আপুনি এক সপ্তাহ আমল কৰি চাওক, নিশ্চয় আল্লাহ রব্বুল আলামিন আপোনাৰ জীৱন শান্তিময় কৰি দিব। আপুনি যি দোয়া কৰিলেও আল্লাহ রব্বুল আলামিন আপোনাৰ দোয়া কবুল কৰিব। দুনিয়া ও আখিৰাতত আল্লাহ রব্বুল আলামিনে আপোনাক শান্তি কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ কোরআনত সকলো সমস্যাৰ সমাধান আছে। আপুনি ঋণগ্ৰস্ত হয়, আপুনি বিপদত পৰি আছে, আল্লাহৰ পৰা বিচাৰিব লাগিব। আল্লাহ রব্বুল আলামিনে সকলো সমস্যাৰ সমাধান কৰিব পাৰে। সকলো সমস্যাৰ সমাধান যিবোৰ আমি টকা পইচা দি বহুত মেহনত, বহুত কোশিশ কৰি আমি সেইবোৰ সমাধান কৰিব নোৱাৰোঁ, আল্লাহ ৰব্বুল আলামিনে ইচ্ছা কৰিলে 1 ছেকেণ্ডত সেইখিনি সলভ কৰি দিব পাৰে। আল্লাহৰ জাতৰ ওপৰত একদিন ৰাখি আপুনি এই আমল আজিৰ পৰাই আৰম্ভ কৰি দিয়ক। আপুনি বিশ্বাস লৈ, বিশ্বাস জৰুৰী হয়। আপুনি আল্লাহৰ জাতৰ ওপৰত একদিন ৰাখি, আপুনি বিশ্বাস লৈ আপুনি এই আমল কৰক। আল্লাহ রব্বুল আলামিনে নিশ্চয় আপোনাক ইহকাল পৰকালত কামিয়াবি দান কৰিব। আপুনি নিশ্চয় যি দোয়া কৰিলেও আল্লাহ রব্বুল আলামিনে পুৰা কৰি দিব। আপোনাৰ ল'ৰা ছোৱালী অবাধ্য হৈ আছে, আপোনাৰ স্বামী অবাধ্য হৈ আছে, আপোনাৰ ফিতনা ফাসাদ হৈ আছে, সংসাৰত শান্তি নাই, অশান্তি হৈ আছে, সূরা ইখলাস পাঠ কৰক। আপোনাৰ মা বাবা, পৰিয়ালৰ দাদা দাদি, নানা নানি, তেওঁলোক দুনিয়াৰ পৰা ইন্তেকাল হৈছে, সূরা ইখলাস তিলাৱত কৰি তেওঁলোকৰ কাৰণে দোয়া কৰক। আল্লাহ ৰব্বুল আলামিনে তেওঁলোকক কবৰত শান্তিময় কৰিব, তেওঁলোকৰ কবৰ নূৰৰ বাগিচা বনাই দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আপুনি সূরা ইখলাস নিশ্চয় জানে, আৰু আজিৰ পৰা এই আমল আপুনি আৰম্ভ কৰি দিয়ক। সকলোৰে কাৰণে মই দোয়া কৰিলোঁ, আল্লাহ ৰব্বুল আলামিনে সকলোকে এই আমলৰ পৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। সকলোৱে মোৰ কাৰণেও দোয়া কৰিব, আল্লাহ ৰব্বুল আলামিনে আমাক সকলোকে দিনৰ বাৰে কবুল ও মঞ্জুৰ কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।